বন্ধ করো হিন্দু ফেডারেশন জিন্দাবাদ হিন্দু ফেডারেশন জিন্দাবাদ হিন্দু হত্যা বন্ধ করো হিন্দু হত্যা বন্ধ করো হিন্দু হত্যা বন্ধ করো হিন্দু হত্যা বন্ধ করো সন্ত্রাসবাদ বিপর্য সন্ত্রাসবাদ বিপর্য হিন্দু হত্যা বন্ধ করো হিন্দু হত্যা বন্ধ করো হিন্দু হত্যা বন্ধ করো দিল্লীত দুদিনৰ আগত সন্ত্ৰাসবাদী আক্ৰমণত 13জনকে অধিক লোকৰ মৃত্যুবৰণ কৰিলে। সঁচাকৈ আমি মৰ্মাহিত হৈছোঁ আৰু এই মৃত্যুবৰণ কৰা সকলো ব্যক্তি হিন্দু হয়। এই সন্ত্ৰাসবাদীয়ে প্ৰতিটো মুহূৰ্তত হিন্দুসকলক কিয় টাৰ্গেট কৰি লয় আৰু এই টাৰ্গেট কৰাৰ প্ৰতিবাদত আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু বিশেষকৈ আমাৰ বিগত 1 বছৰ আগত পোৱালগামত সন্ত্ৰাসবাদীৰ দ্বাৰা হিন্দু নৰসংহাৰ হৈছিল। তাতো আমি দেখা পালোঁ 28জনকে হিন্দুক পাকিস্তানী সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যাবৰণ কৰিলে। আমি তেতিয়াও ধিক্কাৰ দিছোঁ, আজিও ধিক্কাৰ দিছোঁ, কাৰণ আমি দেখা পাইছোঁ কাশ্মীৰৰ পৰা দিল্লী পাইছে, কালি এই দিল্লীৰ পৰা অসম পাবহি, অসমৰ পৰা শিৱসাগৰ পাবহি। শিৱসাগৰতো তেনেধৰণে নিৰহ জনসাধাৰণে মৃত্যুবৰণ কৰিব আৰু আমি দেখা পাম এই মৃত্যুসকলৰ হোৱা আমাৰ বৃহৎ হ'ব আমাৰ হিন্দুসকল। আৰু সেইকাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এটা কথাই তেওঁলোকক সকীয়াই দিছোঁ, যদি তেওঁলোকে হত্যা হিংসা বন্ধ নকৰে তেতিয়াহ'লে আমিও ৰৈ নাথাকিম, আমিও প্ৰতিহত, আমিও হাতত আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম, আমিও অস্ত্ৰ ল'ম। আৰু আমাৰ এই মঞ্চৰ পৰা তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে অতি শীঘ্ৰে হিন্দুৰ ওপৰত হোৱা এই বৰ্বৰ হত্যাকাণ্ড বন্ধ কৰক আৰু সমাজখন শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।